বহুত নম্বৰত এটা লং ভিডিঅ' দিবলৈ ওলাইছোঁ। হয়তো আপোনালোকে থাম্বনেইলখন দেখি গম পাই গৈছে যে মই কিহৰ ওপৰত ভিডিঅ'টো বনাব বিচাৰিছোঁ। যিসকলে কাইট বান্ধিব নাজানে তেওঁলোকক মই কাইট বনা এটা একদম উজু চিম্পুল ভিডিঅ' বনাইছোঁ, যাতে সেই ভিডিঅ'টো চাই তেওঁলোকৰ উপযোগী হয়, মানে তেওঁলোকৰ নিজৰ কাৰণে সুবিধা হয়। যিসকলে জানে তেওঁলোকে যদি মোৰ কিবা ভুল হৈছে ভুলখিনি মোক শুধৰাই দিব। আৰু একদম চিম্পুল উজু নট ভিডিঅ'টো সম্পূৰ্ণ চাব, আৰু যদি ভাল লাগে লাইক এটা মাৰি দিব। ঠিক আছে, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক দেখাই লৈছোঁ 3টা কাইট বান্ধিম, স্নেপ, চুইভেল আৰু ফিডাৰৰ লগতে এই বস্তুটো হ'ব। দীঘলকৈ লৈ লৈছোঁ, দীঘলকৈ লৈ প্ৰথমতে আপোনালোকে এনেকৈ লৈ ল'ব, এইটো ষ্টাইল আনিব। ঠিক আছে, এইটো ল'ব, এনেকৈ কৰিব। ইয়াতে ৰাউণ্ড কেনেকৈ ঘূৰাই লৈ এইডাল এনেকৈ মাজেদি মানে এইফালেদি ভৰাই 8টা 10টা পাক কৰিব। এনেকৈ 8টা বা 10টা, বেছি নালাগে, 8 বা 10 বাৰ ইয়াৰ মাজেদি পাৰ কৰি আনিব ৰছীডাল। ঠিক আছে, কম কৰিলে বস্তুটো কম হ'ব, বেছি কৰিলে ভাল হ'ব, মানে 8-10 বাৰতকৈ বেছি কৰিলেও নালাগে। ঠিক আছে, তাৰপিছত এইটো লাহে 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 টানি ইয়াত গাঁঠি হৈ যাব। চাব, ধুনীয়া গাঁঠি এটা হৈ যাব। যিমান জোৰ আছে টানি দিব, হ'ল। এইটো এটা গাঁঠি হৈ গ'ল, কি ধুনীয়া গাঁঠি হৈ গ'ল। চব সেই নটটো যিটো কৰিলে এইটো তলফালে এৰি দিব। ওপৰত যে আপুনি ভাগ কৰিছিলে এই দুডাল, ঠিক আছে, এনেকৈ লৈ ল'ব হাতত। মই যি ধৰণে লৈছোঁ চক ল'ব। তাৰপিছত এই যে দুডাল ৰছী আছে, ইডালৰ ওপৰত ইডাল এনেকৈ এনেকৈ পাক মাৰিব। বাছ, বেলেগ ক'ব নালাগে, ইডালৰ ওপৰত ইডাল পাক মাৰিব। পাক মাৰি 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 ইয়াৰো 8-10 বাৰমান কৰিব, আৰু ধুনীয়া গাঁঠি এটা হৈ যাব। ঠিক আছে, এই 8-10 বাৰ কৰাৰ পিছত এই যে ফুটাটো হ'ল, এই ৰছীডাল এইডাল ইয়াৰ মাজেদি তলফালৰ পৰা পাৰ কৰি উলিয়াই দিব। পাৰ কৰি সম্পূৰ্ণ এই নটটো ওপৰলৈ উলিয়াই দিব গাঁঠিটোৰ পৰা। ঠিক আছে, মানে সেই ফুটাটোৰ পৰা সম্পূৰ্ণ উলিয়াই দিব। তাৰপিছত ইয়াক লাহে লাহে টানিব। ইয়াক টানিব, যদি অকণমান উল্টা পুল্টা হয় যেনেকৈ মোৰ হৈছে এতিয়া, এই যিপিনে ঢিলা হ'ব সেইপিনে অকণমান টানি দিব। ঠিক আছে, চাওক, আপোনালোকক মই স্পীডতে বান্ধিব পাৰোঁ, কিন্তু আপোনালোকৰ কাৰণে মই লাহে লাহে দেখাইছোঁ আপোনালোকক বান্ধি, যাতে আপোনালোকে শিকিব পাৰে। চাওকচোন কি ধুনীয়া হৈ গ'ল এইটো। হয়তো আপোনালোকে ইউটিউবত দেখিছে, নেদেখা নহয়, ময়ো তথাপিতো দেখাইছোঁ, ময়ো যে আপোনালোকক মানে মোৰ পৰাও কিবা এটা শিকিব পাৰে। ঠিক আছে, ইয়াৰ পিছৰ বস্তুটো কাইটটো মই বান্ধি দেখাম কেনেকৈ বান্ধিব লাগে। মই গোটেই বস্তুটো আপোনাক এনেকৈ 3টা মই বান্ধি ৰেডি কৰি আছোঁ। ঠিক আছে, চাই থাকিব। এই 3ডাল আপোনালোকে দেখিলে, 3টা নট, 1, 2, 3টা। এটা মূৰত এই চুইভেলটো আৰু আনটো মূৰত এই স্নেপটো। আপোনালোকে দেখিছেনে ভালকৈ? এই স্নেপটো আৰু চুইভেলটো, 2টা মূৰত 2টা বেলেগ বেলেগকৈ। ঠিক আছে, চাই থাকিব, বান্ধি টোটেলি মই দেখাই আছোঁ। বান্ধ খালে চুইভেলটো, দেখিছে? স্নেপটো এটা চাইডে সোমাই ইয়াতে ইপাৰ কৰি 8-10 বাৰমান ঘূৰাব। ঘূৰাই লৈ এই ৰছীডালৰ মাথাটো আনি ফুটাটো থাকিব যে আৰম্ভ কৰিছিলে তাতে ভৰাই লাহেকৈ টানি দিব। ঠিক আছে, ধৰি লৈ টানি দিলে ই সুন্দৰ নমত এটা হৈ যাব। আকৌ এতিয়া আপুনি এই যে দেখিছিলে এইটো বন্ধা, ইয়াৰ এটা ছাইড কাটি ল'ব। কাটি ল'লে ই এনেকুৱা হৈ গ'ল, দেখিছেনে? এডাল হৈ গ'ল। টাইট বন্ধা মোৰ ভিডিঅ' শ্বৰ্ট ভিডিঅ' আছে, অকণ পিছলৈ গৈ চালে
মানে ভিডিঅ'ৰ অলপ বেক চাইডে যাব আপোনালোকে কাইট বনোৱা ভিডিঅ' পাই যাব তেও ইয়াতো চাই লওক এবাৰ মোৰ কাইট বনোৱা ষ্টাইলটো বহুত মানে অকণমান একদম মানে শ্বৰ্টকাট নজনাও জানিব চালে ভালকৈ প্ৰথমতে ৰছী এই ফুটাটো থাকক নালাগে মই নিদিওঁ আপোনালোকে ফুটা থাকে নাথাকে কথা নাই কাইটটো এনেকৈ দুটা আঙুলিৰ মাজত ল'ব এনেকৈ তাৰপিছত এই ৰছীডাল আনি ইয়াত ল'ব বেছি ল'ব নালাগে অকণমান এৰি দিছে ন কিমান লৈছোঁ দেখিছে ন চব তাৰপিছত তলফাল দি আঙুলি দুটা এই তলফাল দি আনিছোঁ দেখিছে ন তলফাল দি এই আঙুলি দুটা আনি এই আঙুলিটো এনেকৈ পাক খোৱা ইয়াত ভৰাই দিব আকৌ এনেকৈ পকুৱাই দিব পকুৱাই লৈ ইয়াত পাক মাৰি থাকিব দেখিছে মই কি কৰিছোঁ এনেকৈ 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 পাক মাৰি এই ৰছীডাল ধৰি থাকিব আৰু এইফালৰ পৰা টানি দিব টানি দিব ঠিক আছে আৰু ইয়াত ফচাই লৈ ইয়াক টানি দিব এটা কাইট বান্ধা খালি এটা কাইট বাইন খালি এতিয়া সময় চুইভেল প্ৰথম কাইট ৰছী আহিলে নেক্সট কাইট আহিলে এইটো এটা কাইট আৰু স্নেপ এতিয়া মই দেখাই আছোঁ ক'ত কি বান্ধিব লাগে হয়তো আপুনি এই স্নেপটোত ৱেটো বান্ধিব পাৰে আপোনালোকে ধৰক গুড়া দিয়ে যদি আপোনালোকে ধৰক এই ফিডাৰ নেখেলে তেতিয়া আপোনালোকে ৱেট বান্ধি দিব ইয়াত গাঁঠি মাৰি আৰু যদি ফিডাৰ খেলে ফিডাৰটো ইয়াত লক কৰি লৈ ল'ব ফিডাৰটো ইয়াত লক কৰিলে আৰু এইটো চুইভেল ষ্টাৰ্ট পইণ্ট গৈ এইটো এটা নট এইটো কাইট নেক্সট ইয়াৰ পৰা গৈ আকৌ এইটো এটা নট কাইট তাৰপৰা আকৌ গৈ এইটো এটা কাইট তিনিটা কাইট লমিলে তাৰপৰা এনেকৈ গৈ স্নেপত গৈ য'ত ঘেল থাকে তাততো গ্ৰাউণ্ডত নপৰেগৈ গ্ৰাউণ্ডত পৰিলে কি হ'ব ঘেলত সোমাই যাব ফিডাৰটো আপোনাৰ লছ হ'ব তো আপুনি ফ্ল'টিঙত ফিডাৰ খেলিবলৈ হ'লে লগত আপোনালোকে ইয়াত আপোনালোকে টোপো ব্যৱহাৰ কৰিব পাৰে ৰকম নহ'লে উপযোগী বস্তু এটাই আছে চব মাছেই খায় কেঁচু ৰঙা কেঁচুটো এই তিনিটা কাইটত আপোনালোকে ৰঙা কেঁচু ইউজ কৰি তলত ফিডাৰ যিটো ৰেডিমেড দানা হওক আপুনি নিজেই বনায় এইটো বেলেগ কথা এইটো ফিডাৰ ইউজ কৰিব পাৰে ওপৰত ফ্ল'টো থাকিলেই ধৰক সেই ফিডাৰৰ ডাইৰেক্ট ফিডাৰটো খাবলৈ নাহে ন তাৰপৰা যিটো এৰাই পৰি যায় গুড়িখিনি মাছে লাহে লাহে জমা হয় বহুত দেৰি মূৰত জমা হয় ন লগালগটো আহি নাখায়েই সেইখিনি খাবলৈ আহোঁতে হয়তো কেঁচু যেতিয়া লৰি থাকিব জিন্দা কেঁচু লগাব আপোনালোকে সেই কেঁচু খাই দিব পাৰে মানে মই এইটোৱে কৈছোঁ আপোনালোকৰ যোনে ফ্ল'ট খেলে য'ত ঘেল থাকে তাত এই বস্তুটো এই কাইটটো বান্ধি আপোনালোকে ইউজ কৰিব পাৰে কি হ'ব মানে অকল ফিডাৰত তেতিয়া আপুনি আশা নকৰিও মানে লগত আৰু এটা আইটেম পঠিয়াব পাৰে কেঁচু হেৰি হেং হৈ থাকিব ওপৰত ফ্ল'টটোৱে তাক কোঙাটোৱে ডাং খুৱাই থ'ব তো ডাং খুৱাই থ'লে সেই কেঁচুকেইডাল লৰি থাকিব আৰু কেঁচুকেইডালত হয়তো এটেক কৰি দিব পাৰে ফিডাৰটো আছে লগত পপ আপ বল থাকিবই পপ আপ বল উপঙিয়ে থাকিব ফিডাৰত ফচিলেও ভাল লগতে আৰু এটা উপায়ো দিলোঁ ঠিক আছে নাজানো আপোনালোকক ভিডিঅ'টোত মই কি বুজাব পাৰিলোঁ কি দেখাব পাৰিলোঁ যিসকলে নাজানে তেওঁলোকৰ কাৰণে আচলতে ভিডিঅ'টো বনালোঁ যিসকলেতো জানে মোতকৈও বহুত জানে মইতো নতুন এইটো ফিল্ডত তেও মই যিখিনি জানো মই ভাবোঁ কি মানুহে যি জানে সদায় বিলাই যাব লাগে লোকক শিকাই যাব লাগে যিকণ মই শিকিছোঁ মই পৰাপক্ষত যিকেইজনে নাজানে তেওঁলোকক শিকাব বিচাৰিছোঁ তো ভিডিঅ'টো সম্পূৰ্ণ চাব স্কিপ কৰি চালে এই গাঁঠিবিলাক হয়তো নাজানিব পাৰে নেদেখিব পাৰে তো সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ আৰু আগন্তুক কম্পিটিশ্যনবিলাকত সকলোৱে যাতে জইন কৰে আৰু ৰিজাল্ট যাতে চবৰে ভাল হয় এটা কম্পিটিশ্যন নহ'ব পাৰে নেক্সট কম্পিটিশ্যন খেলিলেহে আপোনালোকে শিকিব পাৰিব আৰু মানুহৰ লগ পাব চ' মই কম্পিটিশ্যন খেলিব কওঁ সেইটো আপোনালোকৰ কথা ক'ত কেনেকৈ খেলিবগৈ নিজে চাই ল'ব জেগা নিজৰ ওপৰত কথা
আৰু এটা কথা, মই ৰেডিমেড ফিডাৰৰ দানাও বিক্ৰী কৰোঁ। যদি কাৰোবাক লাগে দানা পাই যাব। মই লগতে ফটোখন বা ফটো এখন দি দিম, ইয়াতে ভিডিঅ'টোত পাই যাব। এতিয়া ফটোখন লাগি আছে কিনাৰত, চাব ইয়াত ওলাই আছে স্ক্ৰীণত মোৰ ফিডাৰৰ দানাটো। যদি লাগে নম্বৰ দিয়া আছে, কণ্টেক্ট কৰিব। কম্পিটিশ্যন মানে খেলিবলৈ সেইটো এটা উপযোগী বস্তু, ফিডাৰৰ ৰেডিমেড দানা। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা ছাবস্ক্ৰাইব বটনৰ কাষত থকা বেল আইকনটো টিপি অল কৰি ল'ব, যাতে মই এনেকুৱা ভিডিঅ' আপোনালোকলৈ উপহাৰ দি থাকিব পাৰোঁ, আপোনালোকে চাই দিব পাৰে। তেনেহ'লে আজি ৰাখিছোঁ। ধন্যবাদ। জয় অসম।